আৰু যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে সেইখিনি। গতিকে তোমালোকৰ কাৰণে ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ, সেইকাৰণে তোমালোক সকলোৱে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবা। আৰু এইখিনিতে তোমালোকে নিশ্চয় তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ একেবাৰে নাপাহৰিবা যে তোমালোকে আজি আমাৰ এই ভিডিঅ'টি কোনখন জিলাৰ পৰা চাই আছা। নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিবা বুলি আশা কৰিলোঁ। তেনেহ'লে আহা আৰু সময় নষ্ট নকৰি আজি আমাৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। পাঠটোৰ নাম উদ্যোগী সংজ্ঞা। 1 নম্বৰৰ প্ৰশ্নটো এতিয়া তোমালোকে চোৱা। ক কৈছে, দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম প্ৰকাশ গোস্বামী। তাৰপাছত খ প্ৰশ্নটো কৈছে, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিব লোৱা নতুন বিষয়টো কি আছিল? ইয়াৰ উত্তৰ হ'ব শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিব লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। তাৰপাছত গটো কৈছে, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? ইয়াৰ উত্তৰ হ'ব এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হৈছে এলাহ। তাৰপাছত ঘটো কৈছে, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? ইয়াৰ উত্তৰ হ'ব এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। 15 নম্বৰ প্ৰশ্নটো কৈছে, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? উত্তৰ, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হৈছে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। তাৰ পাছত প্ৰথমটো কৈছে নাৰায়ণ মূৰ্তি কোন? ইয়াৰ উত্তৰ হ'ব ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি। তাৰ পাছত দ্বিতীয়টো কৈছে বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? ইয়াৰ উত্তৰ হ'ব বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয়। তোমালোকে ইয়াত চোৱা, ইয়াত লিখা হৈছে সংস্থান বুলি। এই সংস্থান হ'ব নালাগিছিলে শব্দটো, ইয়াত হ'ব লাগিছিলে সংস্থাপন। গতিকে তোমালোকে তাত সংস্থাপন লিখি দিবা, অৰ্থাৎ দন্তীয়া ন আগত তোমালোকে পদো লিখি দিবা। তেতিয়া কি হ'ব সংস্থাপন শব্দটো হৈ যাব, ঠিক আছে? সেইটো ইয়াত থাকি গ'ল মিষ্টেকত, তোমালোকে সেইটো ভৰাই দিবা। তাৰপাছত বগীয়াজটো কৈছে, প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? ইয়াৰ উত্তৰ হ'ব প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাই পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। তাৰপাছত ঝৰটো কৈছে, টমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? গতিকে ইয়াৰ এটা উত্তৰটো হ'ব টমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কৈছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে ই 10,000 ধৰণে কাম নকৰে। গতিকে তোমালোকৰ 1 নম্বৰে যিখিনি প্ৰশ্ন আছিলে পাঠভিত্তিক সেইখিনি ইমানখিনিয়ে আছিলে। গতিকে তোমালোকে ইমানখিনি লিখি ল'বা 1 নম্বৰে, ঠিক আছে? তাৰপাছতে আমি 2 নম্বৰখিনি চাম। 2 নম্বৰত কৈছে চমুকৈ বুজাই লিখা। এতিয়া চমুকৈ বুজাই লিখাখিনি চোৱা। কটো কৈছে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। এতিয়া উত্তৰ মন কৰিবা। উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে উক্ত কথাটো সিংহ আৰু কাপুৰুষৰ উপনাম ব্যৱহাৰ কৰি এজন উদ্যোগী বা কঠোৰ পৰিশ্ৰমী মানুহৰ আচৰণ আৰু এজন এলেহুৱা বা অপ্ৰেৰণাহীন মানুহৰ আচৰণৰ মাজত তুলনা কৰিছে। এতিয়া তোমালোকে প্ৰথম অংশটো চোৱা। প্ৰথম অংশত কৈছে যে কঠোৰ পৰিশ্ৰম আৰু ৰিস্ক ল'বলৈ ইচ্ছুক উদ্যোগী মানুহ এজন সিংহৰ দৰে শক্তি আৰু সাহসীৰ বাবে পৰিচিত, শক্তিশালী আৰু সাহসী প্ৰাণী। এই তুলনাই বুজাইছে যে উদ্যোগী মানুহজনো নিজৰ ধৰণেৰে শক্তিশালী আৰু সাহসী আৰু নিজৰ দৃঢ়তা আৰু প্ৰচেষ্টাৰ জৰিয়তে মহান কাম সাধন কৰিবলৈ সক্ষম।
দ্বিতীয় অংশত কৈছে যে প্ৰেৰণাহীন কাৰো কঠোৰ পৰিশ্ৰম নকৰাৰ এলেহুৱা মানুহ এজন কাপুৰুষৰ চিন। এই তুলনাৰ অৰ্থ হ'ল এলেহুৱা মানুহজন দুৰ্বল আৰু ভয়ংকৰ আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ বা বিপদ ল'বলৈ ইচ্ছুক নহয়। ইয়াৰ পৰা ক'ব পাৰি যে এলাহ কেৱল শাৰীৰিক নিষ্ক্ৰিয়তাৰ বিষয় নহয়, সাহস আৰু দৃঢ়তাৰো অভাৱো। গতিকে এই ক নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে ইমানখিনি লিখিলেই হৈ যাব। মন কৰিবা দুটা লাইন আমি এই কাৰণে দিছোঁ যাতে তোমালোকে বুজি পোৱা ভালদৰে। প্ৰথমে ইয়াত কৈছে যে উদ্যোগী পুৰুষ সিংহৰ সমান। এই যিটো প্ৰথম লাইন আমি পঢ়িলোঁ উদ্যোগী পুৰুষ সিংহৰ সমান, সেইটো আমি প্ৰথম অংশত দিছোঁ। আৰু এলেহুৱা পুৰুষ বা এলেহুৱা কাপুৰুষৰ নিচান যিটো ইয়াত দিয়া হৈছে সেইটো আমি দ্বিতীয় অংশত দিছোঁ। গতিকেলৈ এনেকৈ ভাগ কৰি দিছোঁ যাতে তোমালোকে বুজি পোৱা বা অলপ চুটি নিচিনা লাগে। ঠিক আছে, তাৰপাছত এতিয়া খটো চোৱা। সফল উদ্যোগী হ'বলৈ কিয় কঠিন? ইয়াৰ উত্তৰ হ'ব সফল উদ্যোগী হ'বলৈ কঠিন কাৰণ এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে, সেইবাবে সফল উদ্যোগী হোৱাটো টান। গতিকে সফল উদ্যোগী হ'বলৈ কিয় টান বুলি ক'লে তোমালোকে ইমানডোখৰ লিখিলেই হৈ যাব। আৰু যদি এক্সপ্লেইন বেছিকৈ কৰিবৰ কাৰণে কয়, যদি মাৰ্কছ পৰীক্ষাত বেছি থাকে অলপমান এইখিনিকে এক্সপ্লেইন যদি কৰিব পাৰা তেনেহ'লে কৰি দিবা, নাইবা এডোখৰ লিখিলেও তোমালোকে মাৰ্কছ পাবা। তাৰপাছত গটো কৈছে এজন উদ্যোগী হ'বলৈ যোৱাতেও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। এতিয়া তোমালোকে চোৱা উত্তৰটো। শিক্ষকে চাইকেল চলাবলৈ শিকাৰ উদাহৰণ ব্যৱহাৰ কৰি উদ্যোগী হ'বলৈ অধ্যৱসায় অৰ্থাৎ বাধা আৰু প্ৰত্যাহ্বানৰ মাজতো কোনো লক্ষ্যৰ পিছত লগাত অটল হৈ থকা। এতিয়া হয়তো বহুতে অধ্যৱসায় মানে কি হয় নাজানে, গতিকে মই ব্ৰেকেটত এনেদৰে লিখি দিছোঁ। পৰীক্ষাত কিন্তু তোমালোকে এই ব্ৰেকেটত দিয়াটো লিখিব নালাগে। ঠিক আছে, তোমালোকে এইটো যাতে বুজি পোৱা নিজৰ বহিখনত মাত্ৰ লিখি থ'লেই হৈ যাব। তাৰপাছত কৈছে আৰু স্থিতিস্থাপকতাৰ অৰ্থও বহুতে নাজানে, গতিকে ব্ৰেকেটত মই দি দিছোঁ যে স্থিতিস্থাপকতাৰ মানে হৈছে মানসিক চাপ, প্ৰতিকূলতা বা কষ্টৰ সন্মুখীন হৈও সুস্থ হৈ থকা আৰু খাপ খুৱাব পৰা ক্ষমতা। গতিকে তোমালোকে ব্ৰেকেটত যিকেইটা দিয়া হৈছে নিজৰ বহিখনত লিখিবা, কিন্তু পৰীক্ষাত নিলিখিবা। ঠিক আছে, কাৰণ বেছিকৈ তোমালোকৰ সময় নষ্ট হ'ব। মাত্ৰ তোমালোকে বুজি পিনি থৈ দিয়া যে অধ্যৱসায় আৰু স্থিতিস্থাপকতাৰ মানে কি হয়। তো শিক্ষকসকলে যিটো নিৰীক্ষণ কৰিব তেওঁলোকে নিশ্চয় গম পাবই যে এই দুটা মিনিং কি হয়, কিন্তু তোমালোকে হয়তো বহুতে নাজানিব পাৰা, গতিকে মই ইয়াত দি দিছোঁ মিনিং দুটা। ঠিক আছে, এতিয়া ডাইৰেক্টলি আমি পঢ়ি যাম সেই ব্ৰেকেটত থকাকেইটা নপঢ়াকৈ। ঠিক আছে, শিক্ষকে চাইকেল চলাবলৈ শিকাৰ উদাহৰণ ব্যৱহাৰ কৰি উদ্যোগী হ'বলৈ অধ্যৱসায় আৰু স্থিতিস্থাপকতাৰ প্ৰয়োজন বুলি ধাৰণাটো প্ৰকাশ কৰে। চাইকেল চলাবলৈ শিকিবলৈ যেনেকৈ অভ্যাস, ধৈৰ্য আৰু তললৈ পৰি যোৱাৰ আশংকাৰ সন্মুখীন হ'বলৈ ইচ্ছাৰ প্ৰয়োজন হয়, উদ্যোগীকৰণৰ ক্ষেত্ৰতো বিপদ লোৱা আৰু বিফলতাৰ সন্মুখীন হোৱাটো জড়িত হৈ থাকে। শিক্ষকে কয় যে চাইকেল চলাবলৈ শিকিবলৈ চেষ্টা কৰা বহু লোকে বিপৰ্যয়ৰ সন্মুখীন হয় আৰু আনকি নিজকে আঘাত কৰিব পাৰে, কিন্তু যিসকলে সফল হ'বলৈ দৃঢ় প্ৰতিজ্ঞ তেওঁলোকে চেষ্টা কৰি থাকিব আৰু শেষত সেই দক্ষতা আয়ত্ব কৰিব। একেদৰে উদ্যোগী হোৱাৰ বাবে ৰিস্ক লোৱা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো জড়িত হৈ থাকে আৰু যিসকলে বিফলতাৰ সন্মুখীন হৈও অটল থাকিবলৈ ইচ্ছুক তেওঁলোকে অৱশেষত সফলতা লাভ কৰিব। শিক্ষকে ইংগিত দিছে যে চাইকেল চলোৱাৰ দৰে উদ্যোগী হোৱাটো শিক্ষণ বৃদ্ধি অভিযোজনৰ এক অবিৰত প্ৰক্ৰিয়া আৰু বাধাসমূহ অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধ্যৱসায় অতি প্ৰয়োজনীয়। গতিকে গ নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে ইমানখিনি লিখিবা। ঠিক আছে, তাৰপাছত এতিয়া ঘ নম্বৰৰ প্ৰশ্ন কৈছে উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। উত্তৰ নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একোজন উদ্যোগী। নিজৰ ইচ্ছামতে নিজৰ সময়সূচী নিৰ্ধাৰণ কৰা মানে আপুনি কেতিয়া কাম কৰিব বিচাৰে আৰু কেতিয়া কাম কৰিব নিবিচাৰে সেইটো